চোৱা পলিনোমিয়েল হা পলিনোমিয়েল বহুপদ বহুপদ এয়া যোৱাকালি তোমালোকক এইবিলাক বস্তু অলৰেডি দিয়া হৈছিল না বহুপদ কাক কয় কি বস্তু বহুপদ কি বহুপদ হল চলক বহুপদ হল তোমাৰ চলক থাকিব এটা না আৰু ধ্ৰুৱক আৰু ঘাত অৱলম্বে এক বীজগণিতীয় ৰাশি বহুপদ কি যে কি থাকিব চলক মানে মই কৈ দিছিলোঁ না এক্স ৱাই জেড এ বি চি ডি এটচেট্ৰা আৰু ধ্ৰুৱক মানে তো জানা 1 2 3 1/2 1/4 আৰু ঘাত মানে কি ওপৰত যেটো থাকে না x স্কয়াৰ x কিউব আদি এক অৱলম্বিত বীজগণিতীয় ৰাশি কি বুলি কোৱা হয় বহুপদ বুলি কোৱা হয় বহুপদৰ সাধাৰণ আৰু জেনাৰেল যেটো ফৰ্মুলা হেতু হল তোমাৰ p of x equal to an x to the power n an minus 1 x to the power n minus 1 plus dot plus a1x plus a naught চলকৰ ঘাত বা সূচক হেতাই এটা অঋণাত্মক অখণ্ড সংখ্যা নন নেগেটিভ ইন্টিজাৰ বা পূৰ্ণ সংখ্যা হ'ব লাগিব এটা কথা মনত ৰাখিবা ইয়াতে যে চলক আছে না যেটো x স্কয়ারের যেটো ঘাত বহুপদ হ'বলৈ গলে তোমাৰ ঘাতটো সদায় কি সংখ্যা পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা কাক কয় কোৱাচোন পূৰ্ণ সংখ্যা কাক কয় পূৰ্ণ সংখ্যা হল যিবোৰ সংখ্যা তোমাৰ মানে স্বাভাৱিক সংখ্যা যদি আমি 0 যোগ কৰি দিও সেইবিলাক সংখ্যা হল তোমাৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা 0 যোগ কৰি দিলেই পূৰ্ণ সংখ্যা কি হয় পূর্ণ সংখ্যাকে আমি w রে রিপ্রেজেন্ট করো 0 1 2 3 4 ডট এইবিলাক তোমার কি সংখ্যা পূর্ণ সংখ্যা তো চলক ইয়াৰ চলক কি আছে x ইয়াৰ ঘাত সদায় কি হ'ব লাগিব তোমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব বাকি সংখ্যা হলে নহব হেতু তোমাৰ কি নহব বহুপদ নহব বাকি সংখ্যা যদি তোমাৰ হয় সংখ্যা হলে যেনেকৈ অখণ্ড সংখ্যা তাৰ পিছত এইবিলাক হলে তোমাৰ কি নহব বহুপদ নহব এতিয়া চোৱা বহুপদৰ মাত্ৰা বা ঘাত এটো তো জানাই চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় বহুপদৰ মাত্ৰা বুলি কোৱা হয় চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় বহুপদৰ মাত্ৰা বুলি কোৱা হয় চলকৰ সৰ্বোচ্চ ঘাতক এতিয়া মাত্ৰাৰ ওপৰত ভিত্তি কৰি বা ঘাতৰ ওপৰত ভিত্তি কৰি বহুপদক আমি কেইটা ভাগত ভগাব পাৰো তিনিটা ভাগত ভগাব পাৰো না মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয় মাত্ৰাৰ ওপৰত ভিত্তি কৰি কি ৰৈখিক বহুপদ কেতিয়া হয় যাৰ সৰ্বোচ্চ মাত্ৰা 1 আৰু সাধাৰণ আর হিটো তোমাৰ কি ax b এটো হল তোমাৰ সাধাৰণ আর উদাহৰণ চোৱা 2x 3 চলকৰ সৰ্বোচ্চ চলক হল ইয়াত x এর সর্বোচ্চ ঘাত কিমান আছে 1 আছে আৰু চোৱা ইফালে দ্বিঘাত বহুপদ কাক কয় যাৰ সৰ্বোচ্চ মাত্ৰা কিমান হ'ব 2 আৰু দ্বিঘাত বহুপদৰ আর হিটো আমালোকে জানো না ax স্কয়ার bx c আৰু উদাহৰণ হল তোমাৰ x স্কয়ার 5x 6 আৰু এইটো হল তোমাৰ জেনাৰেল ফর্ম সাধাৰণ আর হি হ্যাঁ এটো হল জেনারেল ফর্ম এটো হল ইয়াৰ জেনারেল ফর্ম তাৰ পিছত হল ত্রিঘাত বহুপদ কাক কয় যাৰ সৰ্বোচ্চ মাত্ৰা 3 আৰু এটোৰ সাধাৰণ আর হি হল তোমাৰ ax³ + bx² + cx + d উদাহৰণ কি তোমাৰ 2x³ - 3x² + 4x - 1 তেনেহলে আমি মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক কেইটা ভাগত ভগাব পাৰো মেইনলি তিনিটা কি তোমাৰ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ মাত্ৰা 1 হলে তাক কি বুলি কোৱা ৰৈখিক বহুপদ মাত্ৰা 2 হলে তাক কি বুলি কোৱা হ'ব দ্বিঘাত বহুপদ মাত্ৰা 3 হলে তাক কি বুলি কোৱা হ'ব ত্ৰিঘাত বহুপদ এতিয়া চোৱা বহুপদৰ শূন্য চলক x ৰ যিটো মানৰ বহুপদৰ px ৰ মান শূন্য হয় সেই মানটোক বহুপদৰ শূন্য বলা হয় এটো ইমান এটা ইম্পৰ্টেন্ট নহয় আৰু এটা বস্তু চোৱা ইয়াত লিখা নাই এটো মই কৰি দি আছো হা হিত কালি দিয়া হৈছিল না যে তোমাৰ ইহৰ ওপৰত ভিত্তি কৰি বহুপদক কেইটা ভাগত ভাগ কৰা হয় পদৰ ওপৰত ভিত্তি কৰি বহুপদক তিনিটা ভাগত ভাগ কৰা হয় কি আছিল মনোমিয়াল বাইনোমিয়াল আৰু পলিনোমিয়াল না মনোমিয়াল বাইনোমিয়াল আৰু
এইটো চোৱা বহুপদৰ পদৰ সংখ্যা বা নাম্বাৰ অফ টাৰ্মৰ ওপৰত ভিত্তি কৰি বহুপদক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয় কি পদৰ ওপৰত ভিত্তি কৰি বহুপদক তিনিটা ভাগত ভগোৱা হয় সেইকেইটা তোমাৰ হ'ল বহুপদৰ পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয় এক নম্বৰ হ'ল একপদ ৰাশি তাক কি বুলি কোৱা হয় মনোমিয়েল আৰু তোমাৰ কি হয় উদাহৰণ হ'ল 5x 3y² -7 এইবিলাক হ'ল তোমাৰ মনোমিয়েল যিবোৰ বহুপদত কেৱল এটা মাত্ৰ পদ থাকে তাক কি বুলি কোৱা হয় একপদ ৰাশি বুলি কোৱা হয় এটা হ'ল তোমাৰ দ্বিপদ ৰাশি মানে হ'ল বাইনোমিয়েল কি যিবোৰ বহুপদৰ ঠিক দুটা অসদৃশ আনলাইক পদ থাকে তাক কি বুলি কোৱা হয় দ্বিপদ বুলি কোৱা হয় এতিয়া 2x + 3 ইয়াত 2x এটা পদ আৰু 3 এটা পদ তেনেহ'লে কেইটা পদ হ'ল তোমাৰ দুটা পদ হ'ল তো এনেকুৱা ৰাশি কি বুলি কোৱা হয় দুটা পদ থাকে তাক দ্বিপদ বুলি কোৱা হয় এইটো এটা উদাহৰণ না x² - 5x তাৰপিছত কি আছে 5y³ + 2y তাৰপিছত দিয়া আছে তোমাৰ ত্ৰিপদ ৰাশি যিবোৰ বহুপদত ঠিক তিনিটা অসদৃশ পদ থাকে তাক কি বুলি কোৱা হয় ত্ৰিপদ বুলি কোৱা হয় উদাহৰণ কেইটা চোৱা তিনিটা পদ আছে ইয়াতে তিনিটা পদ কি আছে তোমাৰ x² + 5x + 6 ইয়াত x² এটা পদ 5x এটা পদ 6 এটা পদ তেনেহ'লে টোটাল কেইটা পদ হ'ল তিনিটা পদ 3x³ - 2 x² + 4 ইয়াতো তিনিটা পদ আছে নে নাই বন্ধ হয়ে গেছে